নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি এটা বিশেষ কথা ক'বলৈ আহিছোঁ। আজি কোনো ধৰণৰ কণ্ট্ৰভাৰ্চিৰ ওপৰত ভিডিঅ' বনাবলৈ অহা নাই বা কোনো ধৰণৰ কাজিয়াৰ ওপৰত মাত মাতিবলৈ অহা নাই আৰু কোনো ধৰণৰ মেজিকেল ভিডিঅ' আজি দিবলৈ অহা নাই। আজি আহিছোঁ এটা বিশেষ কথা ক'বৰ কাৰণে আৰু আপোনালোকে হয়তো মোৰ থাম্বনেইলখন চাই গম পাইছে যে আজি বৰষা ৰাণীৰ বিষয়ে এবাৰ এটা বিশেষ ভিডিঅ' মই দেখুৱাব বিচাৰিছোঁ। বিশেষ কিছুমান কথা ক'বলৈ বিচাৰিছোঁ। বৰষা ৰাণীৰ বিষয়ে আচলতে কি ভাল খবৰ আচলতে ৰাইজক দিব বিচাৰিছে বা কেনেকুৱা ধৰণৰ ভাল খবৰ হয় সেই খবৰটো মই জনাব বিচাৰিছোঁ। আৰু সেই খবৰটো জনোৱাৰ আগত মই এবাৰ এই মোৰ স্ক্ৰীণত দেখুৱাই আছোঁ। চাওক, বৰষা ৰাণীৰ বিষয়ে আচলতে এইটো পোষ্ট কৰিছিলে আৰু এই পোষ্টটো কিহৰ কাৰণে কৰিছিলে মই আপোনালোকক ভালদৰে বুজাই আছোঁ। আচলতে এখন অসমীয়া চলচ্চিত্ৰ অতি খুব কম দিনত আহি আছে, যোনখনৰ নাম হ'ল যৌৱনে আমনি কৰে 2 আৰু যৌৱনে আমনি কৰে 2ৰ কিছুমান শ্বুটিঙৰ দৃশ্য কিছুমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু বৰষা ৰাণীৰ বিষয়ে কেনেকুৱা ধৰণৰ এটা ভাল মেছেজ, ভাল ইনফৰমেশ্যন এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছে সেইটো মই ক'ব বিচাৰিছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষা ৰাণীৰ বিষয়ে আগবঢ়ালে ৰাইজৰ বাবে এটা ভাল খবৰ আৰু সেই ভাল খবৰটো কি মই আপোনালোকক জনাই আছোঁ। আৰু আপোনালোকে যে এই পোষ্টবোৰ দেখা পাই আছে, এই পোষ্টবোৰ আচলতে এখন অসমীয়া বোলছবিৰ আৰু যোনখন অসমীয়া বোলছবি আহি আছে অতি শীঘ্ৰে আৰু বোলছবিখনৰ নাম হ'ল যৌৱনে আমনি কৰে 2 আৰু এই বিষয়ে বৰষা ৰাণীৰ বিষয়ে কি পোষ্ট দিছে এবাৰ মই পঢ়ি শুনাইছোঁ। মই ভাবিছিলোঁ কেনেকৈ, কিন্তু দেউতাই ক'লে আপুনি পাৰে আৰু আপুনি কৰিব। ময়ো ক'লোঁ মই তোমাক ভাল পাওঁ পাপা, তুমি মোৰ ছুপাৰ হিৰো। সৰুৰে পৰা তুমি মোৰ আৰু মোৰ ভাইটিহঁতৰ মাজত কেতিয়াও পাৰ্থক্য কৰা নাছিলা, বৰঞ্চ তুমি মোক বিশ্বাস কৰাইছিলা যে মই আটাইতকৈ শক্তিশালী। জেকটো মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় যাত্ৰা হ'ব, নতুন অধ্যায়, নতুন প্ৰত্যাহ্বান। আৰু অৱশ্যেই ভাস্কৰ বৰুৱা, বিজয় অংকুৰ, উদয় শংকৰ, নাথ সিদ্ধাৰ্থ শংকৰ আৰু জেকটোৰ সমগ্ৰ দলৰ অবিৰত সমৰ্থন অবিহনে সেয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। কেন্দ্ৰৰ ক্ষেত্ৰত ক্ষুদ্ৰ হৈ থাকোঁতে ঠাট্টা মস্কৰা, আলিবান আঁচনি ঠাট্টা মস্কৰা, জয় শ্ৰী মহাকাল। এনেকুৱা ধৰণৰ এটা পোষ্ট, এনেকুৱা ধৰণৰ এটা ভাল খবৰ দিব বিচাৰিছে বৰষা ৰাণীৰ বিষয়ে। আৰু বৰষা ৰাণীৰ যে মই এইবোৰ পোষ্ট দেখাই আছোঁ, পোষ্টবোৰ হয়তো আপোনালোকে চাই ধৰিব পাৰিছে এয়া এটা শ্বুটিঙৰ শ্বট হয়, এটা শ্বুটিঙৰ আচলতে ফটো কিছুমান আপোনালোকৰ মাজলৈ মই দেখাব বিচাৰিছোঁ এবাৰ। আৰু নতুন চলচ্চিত্ৰ আহি আছে যৌৱনে আমনি কৰে 2 আৰু হোম প্ৰডাকশ্যনৰ আচলতে এইখন চলচ্চিত্ৰ আহিব গৈছে অতি শীঘ্ৰে। আপোনালোকে সকলোৱে যাতে এই ছবিখনক মৰম দিয়ে আৰু ছাপোৰ্ট কৰে, আমি খুবেই আশাবাদী। চালে আপোনালোকে আৰু এতিয়া হয়তো ভালদৰে বুজি পাইছে। মই কিছুমান শ্বুটিঙৰ দৃশ্য কিছুমান আপোনালোকক দেখুৱাইছোঁ আৰু বৰষা ৰাণীৰ বিষয়ে বাই কি আচলতে এটা ভাল খবৰ দিব বিচাৰিছিলে সেইখিনি আচলতে মই পঢ়ি শুনাইছোঁ আপোনালোকক কথাখিনি। আৰু মই এবাৰ পোষ্টটো আকৌ এবাৰ শেষত দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো আজি ইমানেই আছিল। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' পাবলৈ। থেংকছ ফৰ ৱাচিং, বাই।